Assam Minister for Mines and Minerals Kaushik Rai yesterday distributed ex gratia checks to the families of the coal mine incident victims in Umrangso, Dima Hasao district. The families of the 4 deceased individuals received rupees 10 lakh each, while the families of the 5 persons still trapped in the mine received rupees 6 lakhs, with an additional rupees 4 lakhs to be distributed later. The distribution ceremony was held at the Umrangso police station premises in the presence of Debalal Gorlisa, Chief Executive Member, North Kachar Hills Autonomous Council and other officials. Assam Chief Minister Himanta Biswa Sharma had earlier announced that rupees 10 lakh ex gratia would be offered to each of the next of kin of the deceased. Minister Kaushik Rai also expressed grief and conveyed condolences to the bereaved families, acknowledging that the ex gratia amount is a small gesture compared to the loss of lives. The coal mine incident occurred at Kalamati, 3 kilometers under Umrangso town, resulting in the loss of several lives. The special investigating team will be constituted to investigate the incident, monitored by retired Justice Onima Hazarika. Umrangso je আমার ঘটনা এটা হয়েছিল যাতে 9 জন মানুহ মিসিং আছিল 4 জনৰ বডি আমি এতিয়ালে উদ্ধাৰ কৰিব সক্ষম হৈছো 5 জন এতিয়ালে মিসিং আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা দুদিন আগতে যেতিয়া মৰিগাঁৱত কেবিনেট মিটিং হৈছে তেওঁ 10 লাখ টকা প্ৰত্যেক 9 জনৰ পৰিয়ালৰ কাৰণে তেওঁ ঘোষণা কৰিছিল আৰু আজি আমি এই 10 লাখ টকাৰে যাৰ ডেড বডি আমি পাইছো এই 4 জনক আমি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 6 লাখ টকা চেক আৰু লগতে আমাৰ আছডামাৰ পৰা আৰু 4 লাখ টোটাল 10 লাখৰ আমি চেক তেওঁলোকৰ হাতত হ্যান্ডওভাৰ কৰিছো লগতে আমি আজি যি মিসিং আছে এতিয়ালে মিসিং 5 জন আছে এই মিসিং 5 জনৰ কাৰণে আমি 6 লাখ টাকাৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা চেক দিছো আমি অলপ ওয়েট কৰি আছো ডিৱাটাৰিং এৰ কামটো যেতিয়া চলি আছে বাকি যে 4 লাখ টাকা বাকি 4 লাখ টাকা তাৰ পিছতে আমি তেওঁলোকক পৰিয়ালক আমি দিম সরকারে তো চেক দিছে 6 লাখ টাকার কথা কইছে মানুষজন তো পোৱা নাই আৰু কিবা সরকারে দিব বুলি আশা দিছে মানুষজন চাব কিমান দিন মান যাওয়ার পিছত কিবা না হলে গেলে 4 লাখ টাকা দিব বুলি ঘোষণা করেছে 26 তারিখত ওলাই আহিছে ঘৰৰ পৰা ওলাই আহি 4 জানুৱাৰী 4 তাৰিখত কথা পাতিছে কথা হোৱাৰ পিছত আৰু একো কথা হোৱা নাই মই সরকারক অনুরোধ করো যাতে মোর মানুষজনক সোনকালে ডেড বডিটো ঘৰত পঠিয়াই দিয়ে আৰু মোৰ দুজনী ছোৱালী আছে সিহঁতে দুজনীয়ে বিয়ে পঢ়ি আছে মই কেনেকৈ পঢ়া-শুনা কৰাম আৰু কেনেকৈ বিয়া দিম মোৰ ঘৰত একো কৰিব লগা মানুহ নাই মোৰ মানুহজনে মোৰ স্বামীজনে আছিল ঘৰত কাম কৰা মানুহ অনুৰোধ সরকারক অনুৰোধ জানাও যাতে মোৰ স্বামীজনক ঘৰত ডেড বডিটো পঠিয়াই দিয়ে আৰু মই আজি এই 6 লাখ টকা দি মই কি কৰিম ছোৱালী দুজনী কেনেকৈ বিয়া দিম কেনেকৈ পঢ়া-শুনা কৰিম আৰু সৰু ছোৱালীজনীৰ বিয়া ঠিক হৈছে ভাগত বিয়া দিম বুলি ভাবি সিহঁত কামত আহিব লগা হ'ল আহি আৰু তো ঘৰত নগল মই এতিয়া কি কৰিম সরকারক অনুরোধ করো যাতে মোর কিবা একটা ব্যবস্থা করে দিয়ে ছোৱালীজনীৰ কিবা একটা লাইন করে দিয়ে যাতে কৰি খাব লগা হয় সরকারের সহায় দিয়া আছে 6 লাখ দাবিটো তো ডেড বডি তো মই পাওয়া নাই সরকারের তো দিয়া আছে 10 লাখ টাকা মোৰ ছোৱালীটো এটা ফাইনাল দিয়া আছে লৰাটো 6 পঢ়ি আছে সৰু দুটা ছোৱালী এটা 4 পঢ়ছে একটা 5 পঢ়ছে মই কেনে কৰি এই পৰিয়ালটো চলাম